সুনীত এই মুহূৰ্তত এক বুজাব নোৱাৰা পৰিৱেশ আৰু আপুনি ইতিমধ্যে যিখিনি কথা কৈছে যিখিনি তথ্য সেই তথ্যখিনি ইতিমধ্যে দিছে দুৰ্ভগীয়া সেই যাত্ৰীসকল ইতিমধ্যে মই পাৰ্থ আহি উপস্থিত হৈছে আৰু কেমেৰা যিফালে ঘূৰাওঁ সেইফালে কেৱল ধ্বংসৰ দৃশ্য আৰু ইয়াত ইতিমধ্যে পুনৰবাৰ কৈছোঁ যে যিখিনি তথ্য আহিছে আপোনালোকে এয়া দেখিছে অসম্পাদিত ৰূপত আমি হয়তো আপোনালোকক দেখাইছোঁ ইয়াৰ পৰা আৰু এই মুহূৰ্তত অসম্পাদিত এই যি দৃশ্য আপোনালোকে দেখিছে অনুমান কৰিব নোৱাৰিব যে কেনেধৰণৰ এক পৰিৱেশ বহু আশালৈ মানুহে বিমান যাত্ৰা কৰে প্ৰয়োজনত বিমান যাত্ৰা কৰে আৰু কোনেও নাভাবে যে এনেকুৱা ধৰণৰ মাছ আকাশত এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ব আৰু এই মুহূৰ্তত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এয়া বিমানখনৰ অংশ যিটো অংশ অট্টালিকাটোত ইয়াত তেওঁলোকে খুন্দা মাৰিছিল এয়া আপোনালোকে চাব যে কেনেধৰণৰ এক পৰিৱেশ এই গোটেই অট্টালিকাটো যিসকল লোক সেই লোকসকল ইয়াত আছিলে সেই সময়ত বহুখিনি লোক আছিলে আঘাতপ্ৰাপ্ত হৈছে প্ৰকৃত সংখ্যা সেইবাবে এতিয়াও প্ৰশাসনে উলিয়াব পৰা নাই এই ভিজুৱেলসমূহ চালেই অনুমান কৰিব পাৰে কেনেদৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল অগ্নিদগ্ধ হৈ পৰিছে গোটেই যি এয়াৰ ইণ্ডিয়াৰ বিমানখন লণ্ডনমুখী বিমানখন আৰু একা দূৰ দূৰলৈকে প্ৰায় 1 কিলোমিটাৰতকৈও অধিক এই যিটো অঞ্চল ইতিমধ্যে মই চকুৰে যিমান দূৰলৈকে দেখিছোঁ পাৰ্থই দেখুৱাব পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখাইছে এয়াই এই মুহূৰ্তত ইয়াৰ পৰিৱেশ উদ্ধাৰ কাৰ্য চলি আছে আৰু প্ৰশাসন ইয়াতে জড়িত হৈ আছে কিন্তু তথাপিও এই দুৰ্ভগীয়া এইসকল যাত্ৰী আৰু ইয়াত এক বুজাব নোৱাৰা পৰিৱেশ আৰু ইতিমধ্যেই প্ৰকৃত যি পৰিসংখ্যা সেই পৰিসংখ্যা এতিয়াও ইয়াতে আহি পৰা নাই মই ইয়াত কিছু সংখ্যক ইয়াত কৰ্মচাৰী আছে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম आप लोग एक्सक्यूज मी आप लोग कब कितने बजे यहाँ पे अच्छा हुआ था जब से ब्लास्ट हुआ जब से ब्लास्ट है तब से यहीं पे ही है तो यहाँ पे जो लोग था जो अभी क्या सिचुएशन बहुत खराब हालत बहुत पोजीशन खराब तो अभी यहाँ पे खत्म हो गया है या अभी भी जारी अभी चालू कार्रवाई चालू है एनडीआरएफ टीम लगी हुई है उनकी प्रोसेस कर रही है उसके बाद में बिल्कुल हटाया गया बहुत से लोग यहाँ से कूद के साइड में गए हुए और बहुत से लोग यहाँ से निकले हुए ऐसे हो गया 500-700 रुपये का 500-700 लोगों को यहाँ से हटाया बिल्कुल हटाया गया ठीक है और ये मुहूर्त एक्सिस देखा गया था जो लोकल लोग था इन लोगों ने आके सपोर्ट भी किया था लेकिन अभी भी आंकड़े जो है आंकड़े कोई आया नहीं है सरकार भी अभी तक पता नहीं है कितना क्या हुआ है लेकिन फिर भी सिविलियन कितने लोग यहाँ पे तब मौजूद था कोई अंदाजा नहीं है अभी कोई टारगेट नहीं उसका क्योंकि अभी यहाँ से सिविल कितने रेफर किए हुए वहाँ से उनको कितनी ट्रीटमेंट मिल रही है और वहाँ कितना डेथ हो रहा है वो अभी हमको कंफर्म नहीं है अभी यहाँ से सारे जितने भी घायल लोग हैं इन लोगों को सिविल लेके बिल्कुल बिल्कुल टोटली को सिविल ये पास में 100 मीटर আৰু ইতিমধ্যে তেওঁলোকে জনাইছে যে যিসকল ইয়াতে আঘাতপ্ৰাপ্ত লোক আছিলে সেই লোকসকলক চিভিললৈ লৈ যোৱা হৈছে মই আকৌ এবাৰ কৈছোঁ যে পৰিৱেশটো আপোনালোকে চাওক এটা শোকাকুল পৰিৱেশ বুজাব নোৱাৰা এক পৰিৱেশ যেনিয়ে চোৱা যায় ইয়াত খোজকাঢ়িব নোৱাৰি আচলতে আৰু যিখন বিমান আছিলে সেই বিমানখন যিহেতু 8 ঘণ্টাৰ যাত্ৰা আছিলে সেই বিমানখনত প্ৰায় 1,25,000 লিটাৰ মানে ইতিমধ্যে যিটো তথ্য আহি পৰিছে যথেষ্টখিনি পুৰা ফুল টেংকি ইন্ধন আছিলে আৰু সেই গোটেই ইন্ধনখিনি যিহেতু ইউজ হোৱা নাছিলে গতিকে যি মুহূৰ্তত এই যি বিমানখনে ইয়াত খুন্দা মাৰিছিল সেই মুহূৰ্তত সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ পৰিছিল আৰু এই মুহূৰ্তত এয়া চাওক এয়া হয়তো বিমানৰ যি ইঞ্জিন বা যিটো সন্মুখ ভাগ ইয়াত আমি আপোনালোকক পাৰ্ট হৈ দেখাইছে ইয়াত এনেদৰে আহি ইয়াতে খুন্দা মাৰিছে আৰু এটা ইয়াৰ এই মুহূৰ্তত এইটোৱেই মই এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰাঞ্জল প্ৰতিম দাস আপোনাৰ পৰা মই এটা কথা জানিবলৈ চেষ্টা কৰিম যেহেতু অসমৰ সংবাদ মাধ্যম হিচাপে আপুনি পোনপ্ৰথম সেই ঘটনাস্থলীত উপস্থিত হৈছেগৈ গোটেই দৃশ্যাংশ যিখিনি আমি স্ক্ৰীণত দেখি আছোঁ যিখিনি অসমৰ মানুহে স্ক্ৰীণত দেখি আছে প্ৰতিদিন টাইম যোগে সেয়া আপুনি স্বচক্ষে দেখিছে ইতিমধ্যে মুঠ যাত্ৰী আছিল 242 গৰাকী তাৰে এগৰাকীক নিৰ্বিঘ্নে উদ্ধাৰ কৰা হৈছে বাকীখিনি প্ৰাঞ্জল আপুনি কি ভাষ্য গ্ৰহণ কৰি আছে ভয়ানক আগ লাগনে के बावजूद भी ये जली नहीं নিশ্চয় এই এজন ব্যক্তিয়ে ক'ব বিচাৰিছে যে ভাগৱত গীতা লৈ গৈছিলে আৰু গীতাখন আপোনালোকে চাব ইয়াতে সকলো জ্বলি প্ৰায় চাৰখাৰ হৈ গৈছে ভাগৱত গীতাখন অক্ষত অৱস্থাত আছে সেই কথাটোৱে তেখেতে দেখুৱাব বিচাৰিছে আৰু এয়া প্ৰায় ইতিমধ্যেই
এয়া তেওঁ দেখুৱাইছে আৰু তেওঁৰ পৰা মই জানিবলৈ বিচাৰিম ভগৱান শ্ৰীকৃষ্ণ ফটো सारे यहाँ पे राख हो गया था लेकिन सारी चीज़ें राख हो गई, लेकिन आज इसको सिर्फ एक छोटा होल पड़ा है, आज भी ये जली हुई नहीं है। मतलब सीधे एक गॉड का मैसेज ही हम बोल सकते हैं इसको, कि अभी भी वक्त है, इसको पकड़ लो, समझ रहे हो? क्योंकि इसको पकड़ोगे ना तो ये हो सकता है भगवान के। मैं यहाँ पे लगभग 1:30 से 2 बजे के आसपास यहाँ पे सेवा के लिए मैं आ गया था, जब से मैंने न्यूज़ में पढ़ा तब से, ठीक है। और सारी चीज़ें जली हुई है, लेकिन आज अंदर से ये सेफ निकली हुई है। तो आज भी ये मैसेज यही कहना का, मतलब भगवान के एक स्पिरिचुअल एनर्जी यही कहना बता रहा हूँ कि ये जली हुई नहीं है। अगर वो चाहता तो इसको भी जला सकता है, लेकिन उसने नहीं जला। क्यों? क्योंकि अभी भी वक्त है, सुधर जाओ, इसको अपनाओ, बस। तो आप क्या बोलने चाहते हैं? आज हम देखा हूँ कि यहाँ पे जितने सारे सिविलियंस लोग हैं यहाँ पे था, तो कितने आप पहले आए थे, इन लोगों में से आप है जो आप पहले देखो, ये सारी घटना सब कर्म के हिसाब से चलती है, जो गीता में बताया है। जैसा करोगे वैसा भरोगे, ठीक है। यदि आपने कोई अच्छा कर्म आज किया है, वो आपको 10 जन्म के बाद भी मिल सकता है उसका फल। বিচাৰিম सिंपल सी बात है। প্ৰাঞ্জল तो প্ৰতিম इसमें हम দাস किसी को প্ৰাঞ্জল প্ৰতিম দাস সেইটো এটা অতি কাকতলীয় কথা যে গীতাখন একো ধৰণৰ হানি বিঘিনি হোৱা নাই, ঠিকেই আছে। কিন্তু মই এইটো কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি প্ৰথমগৰাকী অসমৰ সাংবাদিক, অসমীয়া সাংবাদিক, যি এই গোটেই দৃশ্যাংশ দুৰ্ঘটনাস্থলী প্ৰত্যক্ষ কৰিছে স্বচক্ষে। আমি স্ক্ৰীণত দেখা পাইছোঁ আপোনাৰ মাধ্যমেৰে। কিন্তু মুঠ 242গৰাকী যাত্ৰী আছিল। আপুনি কৈছে যে সম্পূৰ্ণ ফুল টেংক আছিল তাত ইন্ধন। 242গৰাকী যাত্ৰীৰ আৰোহীৰ 101গৰাকীক মাত্ৰ নিৰ্বিঘ্নে উদ্ধাৰ কৰা হৈছে। সন্দেহ ঘনীভূত হৈছে, বাকী 241গৰাকীৰে মৃত্যু হৈছে। কিন্তু প্ৰশাসনৰ তৰফৰ পৰা 204জনৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে। বাকীখিনি যিখিনি মাংসপিণ্ড উদ্ধাৰ হৈছে, কোনো ধৰণৰ চিনাক্ত কৰিব নোৱাৰা অৱস্থা, DNA পৰীক্ষা কৰিব লাগিব। এই গোটেই বিষয়টো সমান্তৰালভাৱে, যিহেতু এটা হোষ্টেলত চিকিৎসা মহাবিদ্যালয়ৰ এটা হোষ্টেলত প্লেনখন পৰিছেগৈ, তাৰো বহুতখিনি ছাত্ৰ ছাত্ৰী চিকিৎসক নিহত হৈছে, হতাহত হৈছে। তাৰ কিবা শেহতীয়া খবৰ আৰু সামগ্ৰিক দৃশ্যপট প্ৰাঞ্জল। নিশ্চয়কৈ সুনীত, এই মুহূৰ্তত ইতিমধ্যে ইয়াৰ পৰিৱেশ আপুনি দেখিছে। মই পুনৰবাৰ কৈছোঁ, এক শোকাকুল পৰিৱেশ, আৰু ইয়াত সকলো লোক সেই সময়ত ওলাই আহিছিলে, যিসকল স্থানীয় লোক আছিলে। কিন্তু আপুনি যিখন চিকিৎসা মহাবিদ্যালয়ৰ কথা কৈছে, এইটো হোষ্টেল আছিলে, হোষ্টেলৰ মেছ আছিলে, অৰ্থাৎ সেই সময়ত দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছিলে। আৰু প্ৰায় 5জন চিকিৎসক, এতিয়ালৈকে যদিও চৰকাৰী সূত্ৰ এতিয়ালৈকে গোটেই বিষয়খিনি তথ্য সহকাৰে তেওঁলোকে অফিচিয়েলি এই কথাখিনি স্বীকাৰ কৰা নাই, কিন্তু যিখিনি অনানুষ্ঠানিক সূত্ৰৰ পৰা খবৰ আহিছে, প্ৰায় 5জন চিকিৎসকৰ মৃত্যু হৈছে আৰু বহুতখিনি আঘাতপ্ৰাপ্ত হৈছে। গতিকে তেনে ক্ষেত্ৰত এই পৰিৱেশটো দেখিলে অনুমান কৰিব পাৰি, কাৰণ কোনেও কেতিয়াও নাভাবে যে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব। আৰু এই যি ভয় লাগে, বাৰে বাৰে এই মুহূৰ্তত ইয়াত উপস্থিত হৈ পুনৰবাৰ কৈছোঁ যে এক ভয়ংকৰ এক দৃশ্য, আৰু নেদেখিলে হয়তো বিশ্বাস কৰিব নোৱাৰি। আৰু যিটো এই মুহূৰ্তত ইয়াত আপোনালোকে দৃশ্যসমূহ দেখি আছে, কিন্তু যিটো ইয়াৰ পৰা এই মুহূৰ্তত ইয়াতে ক'ব লাগিব, ইয়াত ইন্ধন পুৰি যোৱাৰ যিটো গোন্ধ, সেই গোন্ধও যথেষ্ট ইয়াতে ভয়ংকৰ। আৰু ইয়াত একোৱে বাকী ৰখা নাই, সকলো জ্বলি ছাই হৈ গৈছে। আপুনি দূৰ দূৰলৈকে যদি চায়, তেতিয়াহ'লে কেৱল ক'লা ছাই টুকুৰা, লোহাৰৰ টুকুৰা, ভগ্নাৱশেষ। আৰু এই গোটেই যি বিমানখন আছিলে, সেই বিমানখন প্ৰায় চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। আৰু যিসকল লোকক প্ৰশাসনে পাৰিছে উদ্ধাৰ কৰিছে, আপুনি কৈছে যে 204জনৰ তথ্য দিছে। হয়তো যেতিয়া যিসকল প্ৰশাসনৰ লোক ইয়াত কৰ্মৰত অৱস্থাত আছিল বা নিয়োজিত আছে, তেওঁলোকে হয়তো তেওঁলোকৰ পৰিচয় পত্ৰ বা তেনেধৰণৰ কংক্ৰিট এভিডেন্স হয়তো তেওঁলোকে লাভ কৰিছে, তাৰ ভিত্তিত হয়তো চাগে এইখিনি তথ্য ওলাই আহিছে। কিন্তু সেই 242জন লোকেই, যি 230জন যাত্ৰী আছিলে আৰু তেওঁলোকৰ যি পাইলট আৰু কেবিন ক্ৰিউ আছিলে, সেইসকলৰ এক দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব আজিৰ দিনটো। আৰু এই ধৰণৰ এক মাজ আকাশত এই যিখন বিমান, সেই বিমানখন ভূপতিত হয় আৰু তাৰ পৰা আহি মাটিত পৰে আৰু এই বিল্ডিংটোত খুন্দা মাৰে। এই বিল্ডিংটোৰ অৱস্থা দেখিলেই আপোনালোকে গম পাব। মই কিছু বিষয়াৰ সৈতে কথা পাতিছিলোঁ, কিছু বিশেষজ্ঞৰ সৈতে কথা পাতিছিলোঁ। আমি যেতিয়া বিমানত আহি আছিলোঁ, বহুকেইজন যিহেতু বিষয়া আহিছিল, যিসকলে কেমেৰাৰ আগতে এই মুহূৰ্তত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে এটা কথা কৈছিল যে বয়িং এই যি বিমান, এই বিমানসমূহ সাধাৰণতে বয়িং বিমানসমূহৰ আমি যদি কওঁ তেনেহ'লে খুব সুৰক্ষা যিখিনি প্ৰট'কল সেইসমূহ থাকে। আৰু তেওঁলোকে যিখিনি কথা আমাক জনাইছিলে বা টেকনিকেলি তেওঁলোকে যিখিনি কথা ক'ব বিচাৰিছিল, তেওঁলোকে এটা কথা কৈছিল যে বিমানখন হয়তো আৰু অলপ যদি উচ্চতাত থাকিলে হয়, আৰু অলপ ওপৰত থাকিলে হয়, তেতিয়া গ্লাইডিং কৰি নামি আহিব পাৰিলে হয়, বা ওচৰৰ কোনো মুকলি পথাৰ বা
বিজুতি হৈছে প্ৰাঞ্জলৰ লগত বা পুনৰ যোগাযোগ চাবৰ চেষ্টা কৰিম প্ৰাঞ্জল হয় আৰু হয় প্ৰাঞ্জল আপুনি কণ্টিনিউ হয়। কৰক হয় হয় বিমানখনৰ যিটো মূল টেকনিকেল যিটো বিজুতি আমি কিছু বিষয়াৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে এটা কথাই কৈছে যে বিমানখন যদি আৰু কিছু উচ্চতাত থাকিলে হয় তেতিয়াহ'লে হয়তো ইমান এক ভয়ংকৰ ঘটনা সংঘটিত নহ'লেই হয় বা কিছু ব্যক্তি হয়তো ৰক্ষা পৰিলে হয় কিন্তু বিমানখন উৰিবলৈ লওঁতেই খুব কম উচ্চতাত সেই মুহূৰ্তত বিমানখন আছিল গতিকে তেনে ক্ষেত্ৰত বিমানখনৰ যিটো ইন্ধন যেতিয়া মাটিত যেতিয়া বিমানখনে আহি পৰিছিল বা খুন্দা যেতিয়া মাৰিছিল গোটেই ইন্ধনখিনি এক বিস্ফোৰণ হৈ পেলাই জ্বলি গৈছিল গতিকে সেইটোৱে যথেষ্টখিনি যি ইয়াৰ ক্ষতি সেই ক্ষতি বঢ়াই তুলিলে এক নম্বৰ আৰু দ্বিতীয়তে ইঞ্জিন যিটো বিকল হ'ল এতিয়ালৈকে সমৰ্থিত সূত্ৰ নহয় উৰিবৰ সময়তেই হয়তো চৰায়ে ইঞ্জিনত খুন্দা মৰাৰ পিছত এটা ইঞ্জিন বিকল হয় আৰু দুইটা ইঞ্জিনেই বিকল হৈ পৰে সময়ত পাইলটে চেষ্টা কৰিছিল আৰু সেইকাৰণেই মেডে যিটো মেছেজ তেওঁলোকে ATSলৈ দিছিলে আৰু তাৰপিছত আমি যদি চাওঁ মেডে যি তেওঁলোকৰ ৰেছপন্স সেই ৰেছপনো দিয়াৰ চেষ্টা কৰা হৈছিল কিন্তু তাৰপিছত যোগাযোগ বিচ্ছিন্ন হৈ যায় গতিকে দুইটা ইঞ্জিনেই বিমানখনৰ উৰাৰ পিছতেই বিকল হৈ পৰে এই কথা তেওঁলোকে কিছু জনাইছে কিন্তু প্ৰাঞ্জল মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম প্ৰাঞ্জল মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ মাধ্যমেৰে মই গোটেই দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম তাৰ এতিয়াৰ যিটো পৰিৱেশ ঘটনাস্থলীত বিৰাজ কৰিছে আপোনাৰ মাধ্যমেৰে মই দেখুৱাবলৈ চেষ্টা কৰিম বা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মাধ্যমেৰে তাত যিহেতু আৱাসিক এলেকা আছিল তাত এটা আৱাস আছিল চিকিৎসকৰ আৱাস ইতিমধ্যে তাতো যথেষ্ট লোকৰ হতাহত হৈছে আশে পাশে যিসকল বাসিন্দা আছে তেখেতসকলক হস্তান্তৰ কৰা হৈছে নেকি তাৰ ক্ষমা কৰিব স্থানান্তৰ কৰা হৈছে নেকি তেখেতসকলক নিশ্চয়কৈ সুনীত ইয়াত যথেষ্টখিনি এটা ৰেচিডেঞ্চিয়েল এৰিয়া আকৌ এবাৰ মই পাৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম পাৰ্থই যদি দেখুৱাই আপোনালোকে চাব এই যিটো এটা বিল্ডিং মুঠতে আপোনালোকে চাব ইয়াতে অকণমান দূৰলৈ যদি দেখুৱাই সেয়া গাড়ী পাৰ্ক কৰি থোৱা আছে গতিকে ইয়াতে এইটো এটা ৰেচিডেঞ্চিয়েল প্লট আৰু সেই সময়ত আহাৰো গ্ৰহণ কৰি আছিল হোষ্টেল মেছ আছিল আৰু ইয়াত এতিয়া এই মুহূৰ্তত প্ৰশাসনে যিসকল লোক ইয়াত থাকে বা ইয়াতে স্থায়ী বাসিন্দা তেওঁলোকক ইয়াৰ পৰা সুৰক্ষিত স্থানলৈ আঁতৰ কৰিছে আৰু দূৰত যদি চাই আমি যিটো অঞ্চলৰ পৰা আপোনালোকক দেখুৱাই আছোঁ তাৰ পৰা কিছু দূৰলৈকে পাৰ্থই যদি জুম কৰিলে আপোনালোকে চাব পাৰিব তাত এতিয়াও উদ্ধাৰ অভিযান চলি আছে আৰু ইয়াৰ যিসকল স্থানীয় লোক বা যিসকল লোক ইয়াতে আছিলে তেওঁলোকক এক নিৰাপদ দূৰত্বলৈ আঁতৰাই পঠোৱা হৈছে কিন্তু এটা কথা ঠিক যে উদ্ধাৰকাৰী যিসকল দল আছে তেওঁলোকৰ লগত ইয়াৰ স্থানীয় যিসকল লোক সেই সময়ত কিন্তু তেওঁলোকো জঁপিয়াই পৰিছিল মানৱীয়তাৰ যিটো বিষয় কাৰণ সেই সময়ত প্ৰচণ্ড কাৰণ ওচৰলৈ বিমানখনৰ অহাটো সম্ভৱপৰ নাছিলে কাৰণ জুই যিটো হাৰত জুই আছিলে বা যিটো হাৰত বিস্ফোৰণ হৈছিলে তাৰপিছত বিমানখনৰ ওচৰলৈ অহাটো সাধাৰণতে কোনো ধৰণৰ ইকুইপমেণ্ট নোহোৱালৈকে সেয়া পচিবল নাছিল কিন্তু স্থানীয় মানুহে তথাপিও চেষ্টা কৰিছিল কিন্তু তাৰপিছত অগ্নি নিৰ্বাপক বাহিনী NDRF আৰু যিসমূহ সুৰক্ষা বাহিনীৰ লোক তেওঁলোকে আহি উপস্থিত হৈ তেওঁলোকে যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান চলায় গতিকে এক প্ৰকাৰ ক'ব লাগিব যে আপুনি ইতিমধ্যেই কৈছে যে স্থানীয় লোক যিখিনি আছিলে এতিয়ালৈকে প্ৰকৃত সংখ্যা এতিয়া সেইটোৰ ক্ষেত্ৰতো যথেষ্টখিনি সন্দেহ আছে যে প্ৰকৃত সংখ্যাটো কিমান কিন্তু যিসকল আঘাতপ্ৰাপ্ত আছে আৰু যিসকল ইয়াত আছিলে সেই সময়ত এতিয়ালৈকে অসমৰ্থিত সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰায় 5জন চিকিৎসকৰ মৃত্যু হৈছে আৰু বহু লোক আঘাতপ্ৰাপ্ত হৈছে সুনীত প্ৰাঞ্জল তাত যিহেতু যথেষ্ট সংখ্যক উদ্ধাৰকাৰীক আমি দেখা পাইছোঁ উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে উদ্ধাৰ অভিযান কোনে চলাই আছে কি পৰ্যায়ত চলিছে হয়তো এটা একেবাৰে ওচৰলৈ যোৱাটো সম্ভৱপৰ নহ'ব স্থানীয় লোকেও তাত অংশগ্ৰহণ কৰিছে নেকি SDRF NDRF বা গোটেই ব্যৱস্থাখিনি কিবা জানিব পাৰিছে নেকি আপুনি প্ৰাঞ্জল চাওক সুনীত মই দেখুৱাবলৈ লৈছোঁ যে NDRFৰ আপুনি যদি মই পাৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ অকণ কিছু দূৰলৈ য'ত আপোনালোকে দেখা পাব যে তাত NDRFৰ লোকসকল এইটো প্ৰায় মোৰ পৰা কিছু দূৰ নিলগত আছে আৰু এই যি সীমাৰেখা তেওঁলোকে দিছে তাৰ পৰা যাব পৰা এই মুহূৰ্তত হোৱা নাই স্থানীয় প্ৰশাসনো আছে বা চিভিল ডিফেন্সৰ যিসকল লোক আছে তেওঁলোক আছে আৰু BSFৰ আমি পোৱা খবৰ অনুসৰি BSFৰ যিসকল ইয়াতে কিছু বিষয়া বা তেওঁলোকৰ BSFৰ কিছু লোক ইয়াত আহি উপস্থিত হৈছে তেওঁলোকেও যি উদ্ধাৰ অভিযান সেই অভিযান এই মুহূৰ্তত চলাই আছে আৰু মই কিছু স্থানীয় লোক আছে মই তেওঁৰ ওচৰলৈ আহিম মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে তেওঁলোকে কেনেদৰে এই পৰিৱেশত সেই সময়ত আছিলে आप अभी आए हो या पहले था तो क्या हुआ था जब यहाँ पे पहले आप लोग ने देखा तो यहाँ पे एग्जैक्टली इस वक्त आप लोग ने क्या देखा पहले एग्जैक्टली यहाँ से ये वो
जैसे प्लेन यहाँ से आया, यहाँ से सीधा आया, वहाँ से सीधा ये अंदर क्रैश हो गया। जैसे क्रैश हुआ तो पेट्रोल की टंकी पूरी फटी, तो धुआं निकलने लगा। धुआं निकलने लगा पे था तब? तब तो हम तो पास में ही रहते हैं। ये हॉस्पिटल का बिल्डिंग है? नहीं, ये हॉस्टल है, हॉस्पिटल का? हॉस्पिटल का हॉस्टल है। और वो कैंटीन, वो मेस थी, मेस यानी वो स्टूडेंटों को खाने के लिए। तो कितने लोग था यहाँ पे? वहाँ करीब कम से कम वहाँ से 30-35 वो इंसान खा रहे थे। और जो प्लेन में थे वो अपने को भी आइडिया नहीं। जो भी है वो जो स्टूडेंट सब, स्टूडेंट कितना था तब? वो तो पूरा पैक ही रहता था, पैक रहता था। क्या आप तब यहाँ पे था जब यहाँ? हम बाद में आए हैं। पहले क्या ये अतुल्यम है, अतुल्यम टोटल 8 अतुल्यम होते हैं। यहाँ सब MBBS के बच्चे वो सब रुकते हैं, यहाँ प्रैक्टिस करते हैं, सीखते हैं, वो सब होता है। और वहाँ वो सब बच्चे की मैच थी। दोपहर 50 से 60 स्टूडेंट्स अपना खाना खा रहे थे। एकदम ऑन द स्पॉट ये घटना हो चुकी है। तो कितना घायल कितना हुआ है, कोई ऐसा आंकड़ा आया है? बच्चे तो 90% सब क्या रेस्क्यू किया गया है या उनको नीचे उतार दिया गया है। वो तो बहुत ज़्यादा प्रॉब्लम नहीं है, प्रॉब्लम सब ये टूरिस्टों की थी। उसमें से सिर्फ 1 या 2 बचे हुए हैं। एक ब्रिटिश वो अपने द्वीप का है, ऐसा कुछ सुना जा रहा है। अभी जो हम यहाँ पे खड़ा है, आप जहाँ पे हम लोग यहाँ पे खड़े हैं, ये एक बिल्डिंग था या ऐसे ही है कि ये प्लेन एरिया? ये प्लेन एरिया है, ये प्लेन एरिया है। बिल्डिंग के सामने वाला ही है वो। वहाँ बिल्डिंग पे प्लेन, वो सामने वाली बिल्डिंग है ना, वहाँ के प्लेन का पीछे वाला हिस्सा वहाँ लटक गया है और वहाँ छूट गया है उसे। प्लेन यहाँ आके टकराया है। हाँ, वही इंजन का पार्ट है। वो टरबाइन है। और पीछे का इंजन का जो पीछे का वो टायर होता है, वो टायर वो बिल्डिंग पे लास्ट पे अटक गया है। बहुत सारे लोग घायल हो गए। हाँ, वो खाना खा रहे हैं। वहाँ क्या सबसे ज़्यादा वो प्लेन का वो हिस्सा है ना, वहाँ सब बैगेज वगैरह होता है। तो ज़्यादातर पब्लिक का इश्यू या पब्लिक उसका डेथ वहाँ नहीं हुआ है, यहाँ पर हुआ है। इंजन ये सब बिजनेस क्लास और पैसेंजर क्लास यहाँ था, इसके लिए। गुजरात के पूर्व मुख्यमंत्री विजय रूपानी जी भी था। तो जितना अभी तक का जो खबर ऑफिशियली लेकिन डिक्लेयर नहीं हुआ है, लेकिन जो खबर आया है कि उसका भी मतलब जो देहांत हुआ है, ऐसा एक खबर है। तो उसके ऊपर आप लोग कुछ बोलना चाहते हैं? एक बहुत सबके प्रिय नेता था वो, हमारे चहेते नेता थे और वो अपनी बेटी और अपनी पत्नी को मिलने लंदन जा रहे थे और प्लेन में दुर्घटना में उसकी मौत हुई, ऐसी खबर मिली है। बहुत दुखद है, बहुत दुखद। নিশ্চয়কৈ আৰু সুনীত, নিশ্চয়কৈ এওঁলোকৰ কথাৰ পৰা আপুনি অনুমান কৰিব পাৰিছে বা আমাৰ দৰ্শকসকলেও বুজিব পাৰিছে যে আমি যি স্থানত আছোঁ তাত আছে। মই অলপ আগলৈ যাবলৈ চেষ্টা কৰিম। মই পাৰ্থক অনুৰোধ জনাম যে যিটো এই হোষ্টেল অতুল্যম বুলি যিটো হোষ্টেল, য'ত প্ৰায় 200-250 মেডিকেল কলেজৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকে ইয়াতে সেই সময়ত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। আৰু এইটো আমি যিটো অঞ্চলত আছিলোঁ বা আপোনালোকক য'ৰ পৰা দেখাই আছোঁ, তাত সেইটো টাৰ্বাইন বা ইঞ্জিনৰ যিটো এটা অংশ, সেই অংশ ইয়াত আহি খুন্দা মাৰিছিল বিল্ডিংটোত। আৰু তাৰ আগৰ যিটো বিল্ডিং, মই পুনৰবাৰ কৈছোঁ, য'ত আপোনালোকে চাব দূৰলৈ কিছু আমি যাবলৈ চেষ্টা কৰিম। সেই অঞ্চলটোলৈ আমি আপোনালোকক দেখুৱাম যে তাতো আচলতে এটা বৃহৎ অঞ্চল। এই গোটেই অঞ্চলটো আপোনালোকে যদি চায় তেনেহ'লে ইয়াত এই ধৰণৰ এক ধ্বংসস্তূপত পৰিণত হৈছে। আৰু এক প্ৰকাৰ ইয়াত আৰক্ষী প্ৰশাসনৰ লোক আছে, উদ্ধাৰ কাৰ্য এতিয়াও চলি আছে। আৰু যিসমূহ ইতিমধ্যেই আপোনালোকে চাব, এই অঞ্চলটো খালী অঞ্চল, কিন্তু এনেকুৱা এটা অৱস্থাৰ ইয়াত সৃষ্টি হৈছে যে গোটেই যি অঞ্চলটো, এয়া বিল্ডিংটোৰ আপোনালোকে পাৰ্থই দেখুৱাব। এইটো এটা বিল্ডিঙৰ, ইয়াত যিহেতু এই আপোনালোকে চাব এইটো অৱস্থা, এই ইয়াতে খুন্দা মাৰিছিলে। আৰু সেই সময়ত ইয়াত যিসকল লোক আছিলে, তাত এই দুটা বিল্ডিং মূলতঃ ক্ষতিগ্ৰস্ত হৈছে আৰু প্লেনৰ অংশটো আছিলে। মই অকণ আগলৈ যাম, মই পাৰ্থক অলপ আগলৈ যাবলৈ অনুৰোধ কৰিম। আপোনালোকে দেখিব ইয়াত এতিয়াও সেয়া উদ্ধাৰ কাৰ্য চলি আছে আৰু এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে এই সমগ্ৰ প্ৰায় 1 কিলোমিটাৰ জোৰা এই আৰু কিবা কথা ক'ব বিচাৰিব নেকি? প্ৰত্যক্ষদৰ্শী কাৰোবাক পাব নেকি? প্ৰাঞ্জল, প্ৰত্যক্ষদৰ্শী কাৰোবাক পাব নেকি? আমি চেষ্টা কৰিছোঁ সুনীত, কিছু লোকৰ আমি ভাষ্য ল'বৰ কাৰণে আমি নিশ্চয়কৈ চেষ্টা কৰিম। উদ্ধাৰ অভিযান চলি আছে। তেওঁলোকে কেনেধৰণৰ
বক্তব্য দিয়ে আমি ইয়াৰ ওচৰৰ যি স্থানীয় বাসিন্দা যিহেতু কিছু যথেষ্টখিনি লোকক ইয়াৰ পৰা আঁতৰাই পঠিয়াই আৰু এতিয়া ইয়াত যিসকল লোক আহিছে তেওঁলোক এই মুহূৰ্তত ইয়ালৈ তেওঁলোকেও ইয়াৰ পৰিস্থিতি বৰ্তমান চাবৰ কাৰণে আহি উপস্থিত হৈছেহি আৰু আমি অকণমান ওপৰলৈ উঠিছোঁ য'ত যিটো মূল অংশ পাৰ্থই আপোনালোকক দেখুৱাইছে ইয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ধৰণৰ এক অৱস্থা আৰু এইফালৰ পৰাই ফ্লাইটখন আহিছিলে এই যিটো বিল্ডিং এই মুহূৰ্তত আপোনালোকে চাব এই যিটো বিল্ডিং আছে এই বিল্ডিংটোত প্ৰথম বিমানখনে খুন্দা মাৰে আপোনালোকক যিটো এই মুহূৰ্তত বিল্ডিং পাৰ্থই দেখাইছে সেই বিল্ডিংটোত প্ৰথম বিমানখনে আহি খুন্দা মাৰি পেলাই তাৰপিছত ভূপতিত হৈছে আৰু এই ধৰণৰ এটা অৱস্থা আৰু ইয়াৰ পৰা আপোনালোকে হয়তো অনুমান কৰিব পাৰিব যে এই গছজোপা বা ইয়াৰ যি অৱস্থা সেয়া ইতিমধ্যে আপোনালোকে চাওক বিমানৰ অংশ এতিয়াও পৰি আছে আৰু যিখিনি চিটিকি আঁতৰি গৈছে সেয়া জ্বলা নাই কিন্তু যিখিনি পেট্ৰল টেংকিৰ ওচৰত বা সমগ্ৰ বিমানখনৰ সন্মুখভাগৰ যি দৃশ্য সেই দৃশ্য আপোনালোকে যদি চায় তেতিয়াহ'লে সেয়া প্ৰায় ভস্মীভূত হৈছে আৰু ইয়াৰ পৰা আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ অঞ্চল প্ৰশাসনৰ লোক আছে তেওঁলোকে এতিয়াও তেওঁলোকৰ যি কৰ্তব্য সেই কৰ্তব্য কৰি আছে সকলোৱে অপেক্ষা কৰিছে যে চৰকাৰৰ পৰা দিয়ে আৰু এই মুহূৰ্তত এয়া বিমানৰ চকাৰ যি টায়াৰ সেই টায়াৰ ইয়াত আপোনালোকে দেখিব এইটো এটা চকা ইয়াত এয়া এনেদৰে আছে আৰু আমি আপোনালোকক ইয়াৰ পৰা দেখাইছোঁ কিন্তু বিমানখন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰু যিহেতু ফুল টেংক আছিলে ইন্ধন সেইকাৰণে গোটেই বিমানখন সম্পূৰ্ণৰূপে জ্বলি যায় আৰু কিছু বিশেষজ্ঞই কৈছে যে যদিহে বিমানখন কিছু উচ্চতাত থাকিলে হয় তেতিয়া হয়তো গ্লাইড কৰি আহিবৰ কাৰণে যি বা সুৰক্ষা প্ৰট'কল যিসমূহ বিমানত থাকে সেয়া ফ'ল' কৰিবৰ কাৰণে যিসকল পাইলট আছিলে তেওঁলোকে সময় পালে হয় কিন্তু সুৰক্ষা প্ৰট'কল ফ'ল' কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ সুবিধাই পাইলটে নাপালে আৰু সেইকাৰণে তেওঁলোকে যিটো ইমাৰ্জেঞ্চি মেছেজ তেওঁলোকে দিছিলে মেডে মেছেজ তেওঁলোকে দিছিলে তাৰ পৰা তেওঁলোকৰ হৈছিলে আৰু আমি বিমানৰ অংশ ইয়াত বিশেষকৈ আপোনালোকে চাব পাৰ্থই আপোনালোকক দেখাব প্ৰাঞ্জল মই এটা কথা প্ৰাঞ্জল অতি স্পৰ্শকাতৰ কথা এটা মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি সেই স্থানত উপস্থিত আছে প্ৰাঞ্জল অতি স্পৰ্শকাতৰ প্ৰসংগ মই আপুনি যিহেতু গোটেই দৃশ্যপট আপুনি দেখি আছে 242গৰাকী যাত্ৰী এগৰাকী নিৰ্বিঘ্নে উদ্ধাৰ কৰিব পৰা হৈছে 204জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি সদৰি কৰিছে বা তেওঁলোকক উদ্ধাৰ কৰিব পৰা মৃতদেহ উদ্ধাৰ কৰিব পৰা হৈছে বা সেই পৰ্যায়ত মৃতদেহ বা মাংসপিণ্ড কিন্তু যিটো অৱস্থা আপুনি দেখিছে বাকী যিখিনি ব্যক্তি বা মানুহৰ কোনো ধৰণৰ খবৰ ওলোৱা নাই কোনো ধৰণৰ সুংসূত্ৰ নাই ইমানখিনি ইন্ধন আছিল কিবা অৱশিষ্ট পোৱাৰ সম্ভাৱনা আছেনে কি আপোনাৰ অনুভৱ হৈছে প্ৰাঞ্জল কি দেখা পাইছে সুনীত এই মুহূৰ্তৰ যিটো চাক্ষুষ অভিজ্ঞতা সেই চাক্ষুষ অভিজ্ঞতাৰ কথা যদি সোধে তেতিয়াহ'লে এক হৃদয় বিদাৰক দৃশ্য আৰু পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ অৱস্থা এই যি 242জন যাত্ৰী পাইলট ক্ৰিউৰ তেওঁলোকৰ পৰিয়ালৰ যি মনৰ এই মুহূৰ্তত কষ্ট সেই কষ্টটো হয়তো তেওঁলোকেহে অনুভৱ কৰিব পাৰিব আৰু ইয়াত এই মুহূৰ্তত DNA টেষ্টৰ কথা আপুনি কৈছে বা তেনেধৰণৰ এক পৰীক্ষাৰ কথা কৈছে চিনাক্ত কৰিবৰ কাৰণে কাৰণ বাস্তৱত আপোনালোকে চাওক ইয়াত এইটো এটা মুকলি অঞ্চল আছিলে ইয়াৰ অৱস্থা এনেদৰে এই মুহূৰ্তত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে যে ইয়াত শৱদেহ বা নশ্বৰ দেহ যিসকলে প্ৰাণ হেৰুৱাইছে সেয়াও ইয়াতে এই মুহূৰ্তত ইয়াত সন্ধান পোৱাটো এক দুৰূহ কাৰ্য বা যিসকল উদ্ধাৰকাৰী লোক আছে তেওঁলোকেও এক দুৰূহ কাৰ্য বুলি ক'ব লাগিব সকলোৱে তেওঁলোকে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰিছে কিন্তু এতিয়াও হয়তো যি পদ্ধতিগতভাৱে বা যেনেদৰে যি চিনাক্তকৰণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া উলিওৱাৰ ক্ষেত্ৰত প্ৰশাসন যথেষ্টখিনি ইয়াতে অসুবিধাৰ সন্মুখীন হ'ব মই পাৰ্থক দেখুৱাম যে এই ধৰণৰ এক পৰিৱেশ ইয়াতে আৰু এইটোৱে সেইটো বিমানৰ ৰুট যে যিসমূহ বিমান আছে ইয়াৰ ওপৰেদিয়ে হোষ্টেলৰ ওপৰেদিয়ে যায় আৰু ইয়াৰ কিমান দুৰ্ভগীয়া এই যাত্ৰীসকল তেওঁলোক আজি যাত্ৰা আৰম্ভ কৰিছিল আৰু বিশেষকৈ লণ্ডনলৈ তেওঁলোকে যাত্ৰা কৰিছিল আটাইসকল যাত্ৰী আৰু বেছি সংখ্যক ভাৰতীয় লোক আছিলে আজিৰ
যদি যি তালিকা ইতিমধ্যে ওলাই আহিছে তাত দেখা পোৱা যায় যে বেছিখিনি ভাৰতবৰ্ষৰ নাগৰিক তেওঁলোক লণ্ডনলৈ গৈছিল, কোনোবা চিকিৎসাৰ কাৰণে, কোনোবা ফুৰিবৰ কাৰণে, কোনোবা অধ্যয়নৰ কাৰণে, কোনোবা ব্যৱসায়ৰ কাৰণে। গতিকে এক দুখৰ বা শোকৰ এই মুহূৰ্তত সমগ্ৰ পৰিয়ালৰ কাৰণে। কিন্তু ইয়াত এই মুহূৰ্তত আপুনি যিটো প্ৰশ্ন কৰিছে যে নচৰ দেহৰ বা শৱদেহসমূহ তেওঁলোকৰ পৰিয়ালে লাভ কৰিব নাই, সেইটো কিন্তু এটা খুব স্পৰ্শকাতৰ প্ৰশ্ন, খুব স্পৰ্শকাতৰ এটা বিষয়। কাৰণ ইয়াত আমি যিটো অভিজ্ঞতা এই মুহূৰ্তত লাভ কৰিছোঁ, ইয়াত এক প্ৰকাৰ গোটেই বিমানখনেই যিহেতু যথেষ্ট কেইবাহাজাৰ লিটাৰ তাত ইন্ধন আছিলে আৰু সম্পূৰ্ণ ইন্ধন আছিলে, ফ্লাইটখন মাত্ৰ 5 মিনিট সময়ৰ কাৰণেহে উৰিছিলে আকাশত আৰু তাৰ পিছতেই টেক অফৰ 5 মিনিট পিছতেই ভূপতিত হয়।